বিলাসীপাড়াত ছাত্ৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। নাবালিকা ছাত্ৰীক যৌন উৎপীড়ন। এগৰাকী শিক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। দুজন শিক্ষকৰ বিৰুদ্ধে, এজন নহয় দুজন শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ। ভৃগুজিৎ শৰ্মা আৰু মনজিৎ দাস নামৰ দুজন শিক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত বিলাসীপাড়া থানাত এজাহাৰ দাখিল কৰিছে অভিযুক্ত। দুই শিক্ষকক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ দাবী উত্থাপন কৰিছে ভুক্তভোগীয়ে। বিদ্যালয়খনৰ প্ৰধান আচাৰ্যৰ বিৰুদ্ধে সৰব হৈছে স্থানীয় দল সংগঠন। বিদ্যালয়খনত নিশা মদৰ আড্ডা চলাৰ অভিযোগ দল সংগঠনৰ। শংকৰদেৱ শিশু নিকেতনত যি ঘটনা সংঘটিত হ'ল, গুৰু শিষ্যৰ যি পবিত্ৰ সম্পৰ্কত কালিমা খেলিলে লম্পট শিক্ষক ভৃগুজিৎ শৰ্মা আৰু মনোজিৎ দাসক ইতিমধ্যে বিলাসীপাড়া আৰক্ষীয়ে কৰায়ত্ব কৰি জেলহাজলৈ প্ৰেৰণ কৰিছে। সেই ঘটনাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ জনাইছোঁ। ইতিমধ্যে আমি জানিব পাৰিলোঁ যে সেই দুজন শিক্ষকক বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ৰ পৰা নিলম্বন কৰিছে, বৰ্খাস্ত কৰা বুলি আমি খবৰ পাইছোঁ। অকল এই শিক্ষক দুজনৰ বিৰুদ্ধে, সেই দুজন শিক্ষকৰ বিৰুদ্ধে নহয়, ইয়াৰ যিজন প্ৰধান আচাৰ্য আছে, প্ৰধান শিক্ষক শিৱাজী কৰ্মকাৰ, তেখেতৰ বিৰুদ্ধে আমি বহুত অভিযোগ পাইছোঁ। ইয়াৰ পূৰ্বে ইয়াৰ স্থানীয় ৰাইজে আমাক জনাইছে যে ৰাতি 7টা-8টা বজালৈ ইয়াত মদৰ আড্ডা চলি থাকে, যিসমূহ ইয়াত মানে অতিৰিক্ত ক্লাছ দিয়াৰ কথা কৈ ছাত্ৰ ছাত্ৰীসকলক 7টা-8টা বজালৈ ইয়াত ৰখাই থোৱা হয়। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ, অতি শীঘ্ৰে আগন্তুক 7 দিনৰ ভিতৰত যদি এই প্ৰধান শিক্ষকগৰাকীক যদি নিলম্বন কৰা নহয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাত সাৱটি বহি নাথাকোঁ। আমি গণতান্ত্ৰিকভাৱে আমাৰ কাৰ্যকলাপ আমি আগুৱাই লৈ যাম। আদালতৰ বিচাৰাধীন, গতিকে যেতিয়ালৈকে বিচাৰ প্ৰক্ৰিয়া শেষ নহয় তেতিয়ালৈকে এই দুগৰাকী শিক্ষক নিলম্বিত হৈ থাকিব আৰু আইনে বিধিমতে তেওঁলোকক যি শাস্তি দিয়াটো দিবই। তেওঁলোকে যদি দোষী সাব্যস্ত কৰে আদালতে, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে বৰ্খাস্ত হ'বই, সেইটো আইনগতভাৱেই বৰ্খাস্ত হ'ব। কিন্তু যিহেতু এই গোটেই ঘটনাটোৱে আমাৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে, গতিকে তেওঁলোকক আমি নিলম্বিত কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।